আমাৰ জাতিটোৰ ছাত্ৰ ছাত্ৰীসকলক আমি কাৰো লগত কাজিয়া কৰি নহয়, আমি যুদ্ধ কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব। কিহেৰে? কলম, কিতাপ আৰু খাতাৰে আমি সংগ্ৰাম কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই লৈ যাব লাগিব। গতিকে আমাৰ জাতিক আমি আগুৱাই লৈ যাব হ'লে আমাৰ জাতিটোৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে বাল্য বিবাহ যাতে অভিভাৱকসকলক ক'ব বিচাৰিম যাতে সমাজৰ কোনো ঠাইত বাল্য বিবাহ হ'ব নোৱাৰে। বয়স্ক হ'লে আপোনালোকে বিবাহত আবদ্ধ কৰক। সম্পূৰ্ণৰূপে বাল্য বিবাহ বন্ধ হ'লেহে আমি আগুৱাই যাম, আমাৰ জাতি আগুৱাই যাব, আমাৰ ছাত্ৰ ছাত্ৰী আগুৱাই যাব। আৰু বৰ্তমান সমাজত দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 7ত পঢ়া ছাত্ৰক মই বিশেষকৈ ছাত্ৰসকলক গুটখা খোৱা চাইছোঁ, কেপি, বিমল, চিগাৰেট, কেপি খায়নে নাই বহুত চাইছোঁ। গতিকে যিসকল দোকানী আছে সেই দোকানীসকলকো ক'ব বিচাৰিম যাতে 18 বছৰৰ তলত কোনো ছাত্ৰ ছাত্ৰীসকলৰ হাতত গুটখা জাতীয় দ্ৰব্য তুলি নিদিয়ে, অন্যথা আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আপোনাৰ ছাত্ৰ অথবা ছাত্ৰীগৰাকী আপুনি দায়িত্ব ল'ব লাগিব যে আপোনাৰ ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে কি খাই আছে, গুটখা খাই আছে, কি প্ৰব্লেম হ'ব, বিভিন্ন ঠাইত পাথৰ হোৱাৰ চান্স থাকে। গতিকে আপুনি দায়িত্ব ল'ব লাগিব এগৰাকী সচেতন অভিভাৱক হ'বলৈ হ'লে যে আপোনাৰ ছাত্ৰটোৱে কি খাই আছে। গুটখা জাতীয় দ্ৰব্য খোৱা বন্ধ হ'লেহে আমাৰ সমাজ আগুৱাই যাব। আজি গুটখা খাব, পৰৱৰ্তী সময়ত আৰু ডাঙৰ কিছু দ্ৰব্য খাবলৈ শিকিব। গতিকে এই বিষয়বোৰত সজাগ হ'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে।